সকলো কাহিনী আধৰুৱা কৰি থৈ তিনি অধম জেইল আহি পালে। বিল্লু বুলিও মাতিব পাৰা। শুনিবি দেই, তোৰ তাইক মই দেখিছো ন প্ৰথমতে। হাঁহ খাবহে মন গৈছে। কি লাগে ইয়াত? হা, মাৰিবি মাৰিবি মোক? কাহিনী এতিয়াও শেষ হোৱা নাই। নতুন প্ৰজন্মৰ এটা য়াং বহুত টেলেণ্টেড টীম এটা, গতিকে আমি সেইটো আমাৰ বিশ্বাস আছিলে আৰু মনৰ পৰা আমি জানিছিলোঁ যে ছবিখনো ভাল হ'ব। প্ৰথমতে আজি ইয়াত আহি উপস্থিত হোৱা আমাৰ সকলোৰে আদৰ আৰু মৰমৰ শ্ৰদ্ধাৰ গৰিমা শইকীয়া গাৰ্গক ধন্যবাদ জনাইছোঁ। লগতে ৰাজেশ দা আৰুকে আদি কৰি যিমানখিনি মঞ্চত উপবিষ্ট সকলোকে চুপা চুপি টীমৰ ফালৰ পৰা আমি আদৰণি জনাইছোঁ। ক'ব লগা বিশেষ নাই, গৰিমা শইকীয়া ডাঙৰীয়ানী অলৰেডি গোটেইখিনি ক'লেই যে মই খালি এষাৰ কথা ক'ম। মই দুজন প্ৰসিদ্ধ মাৰ্কেটিং ডিষ্ট্ৰিবিউটৰৰ ওচৰত গৈছিলোঁ চিনেমাখনৰ কাৰণে। যোৱাৰ সময়ত তেওঁলোকে মোক এটা আভাস দিছিল যে অসমীয়া মানুহে এতিয়াও চখত চিনেমা কৰে। এই বস্তুটো মানে খুব শুনিবলৈ বেয়া লগা হৈছে যে আমি যদি চখতেই চিনেমা কৰি থাকোঁ তেতিয়াহ'লে এইটো বেছিদিন কঢ়িয়াবলৈ দিগদাৰ হ'ব, বেছিদিন নাযাব এই বস্তুটো। গতিকে অসমীয়া উদ্যোগ চিনেমাটোক আমি এটা উদ্যোগ কৰিব লাগিব আৰু এইটো এটা প্ৰফিটেবল এটা ইণ্ডাষ্ট্ৰীত পৰিণত কৰিব লাগিব। তেতিয়াহে ই এটা দীৰ্ঘজীৱী হ'ব, গ'লে সমৰ্থ হ'ম। থেংক ইউ।